নিষ্ঠুৰ পৈশাচিক এক জঘন্য কাণ্ড দলঙৰ কাষত কোনো পাষাণ হৃদয়ে পেলাই গ'ল সদ্যজাত শিশু বৰপেটাৰ শিলাত দেৱশিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য পুনৰ মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে বৰপেটাত পিতৃ মাতৃৰ নামত আন এক কলংক সদ্য জন্ম ফুল কোমলীয়া দেৱশিশুক মৃত অৱস্থাত পেলাই থৈ গ'ল পিতৃ মাতৃয়ে পাষাণ পিতৃ মাতৃয়ে শিয়াল কুকুৰৰ ভোজ্য কৰিবলৈ পেলাই গ'ল ফুল কোমলীয়া দেৱশিশুটিক বৰপেটাৰ শিলাত সংঘটিত হৈছে এই নিৰ্মম পৈশাচিক ও ভয়ংকৰ ঘটনা ছবি দেখিলে গাৰ নোম শিয়ৰি উঠা এক দৃশ্য সন্তান স্নেহৰ বিপৰীতে ঘৃণিত ছবি দেখা পোৱা গৈছে বৰপেটাৰ শিলাত বৰপেটাৰ গুমা ফুলবাৰী আদৰ্শ বিদ্যালয়ৰ সন্মুখত থকা দলঙৰ কাষতে বনোৱা পাষণ্ডই নৰসাধক পিতৃ মাতৃয়ে পেলাই থৈ গ'ল নিজ সন্তানক স্থানীয় লোকে ফুল কোমলীয়া দেৱশিশুৰ শৰীৰটো পুৱাই প্ৰত্যক্ষ কৰি আচম্বিত হৈছে ঘটনাই সমগ্ৰ শিলিবাৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অৱশ্যে দেৱশিশুটিৰ পৰিচয় উদ্ধাৰ হোৱা নাই কোনে আৰু কিহৰ বাবে এইদৰে মানৱতাক ভুল লুণ্ঠিত কৰি দেৱশিশুটিক দলঙৰ তলত পেলাই থৈ গ'ল সেয়া জানিবলৈ পোৱা হোৱা নাই অবৈধ মাতৃত্বৰ বোজা সহিব নোৱাৰি সমাজৰ ভয় লাজতে কোনোবা প্ৰেমিক যুগলে এইদৰে পেলাই থৈ গ'ল নেকি দেৱশিশু এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ইতিমধ্যে আৰক্ষীয়ে দেৱশিশুটিক থানালৈ লৈ যায় 9:30 বজাত গম পালোঁ যে মানে আমাৰ এই দলংখনৰ তলত একজন মানে কেঁচুৱা মৃত মানে এটা কাৰ্টুনত কোনোবাই থৈ গ'ল মই আহি দেখা পাই লগে লগে মই প্ৰশাসনক ফোন কৰি দিলোঁ আৰু প্ৰশাসনে তুৰন্তে আহি এই মাত্ৰ ডেড বডিটো লৈ গ'ল আৰু বিশেষ আমি একো গম নাপাওঁ আৰু বাচ্চাটো আজি জন্ম হৈছিল নিশ্চয় আজিয়ে কাৰণ তেওঁৰ মানে নাৰীবিলাকে কাটা যোৱা নাই ল'ৰা নে ছোৱালী ল'ৰা লগত কি আছিল আৰু লগত এখন কাপোৰ পালোঁ আমি আৰু ঠঙা এটাত কিবা বান্ধা আছে সেইটো আৰু পুলিচে আমাক চাব নিদিলে পুলিচে ক'লাক এইটো আমি মেডিকেলত খুলি ল'ম মানে মোক গাঁওবুঢ়া হিচাপে জানাম বুলি ক'লে ছাৰে যে আপোনাক জানাম মই মানে বাচ্চাটো কি পেলাই দিয়া আছিল মানে কাৰ্টুনত পেলাই দিয়া হয় এনেই বাচ্চাটো কি বাচ্চা ওলাতে এতিয়াতো এতিয়া বিশেষকৈ আমি গম নাপাওঁ আমিতো ইয়াতে হিন্দু মুছলিম চব মানুহে ইয়াতে থাকোঁ এতিয়া এই মানে কালি ৰাতি হোৱা বাচ্চা এটাক আমি কেনেকৈ চিনাক্ত কৰিম সেইটো পুলিচেহে কৰিব লাগিব কোনোবা নিষ্ঠুৰ মাতৃয়ে এনেকৈ পেলাই থৈ যাব নিশ্চয় সেইটোৱে হৈছে কাৰণ কিয় এনেকুৱা মাতৃ এটাই নিজৰ বাচ্চা এটা আচ্ছা ঠিক আছে মৰছে আপোনালোকক সমাজত নাজানে যদি তেওঁলোকে গাঁটা এটা খান্দি পুতি থলাক হয় তেওঁ এটা মানে ইজ্জত বাচলা হয় এতিয়াতো চব ৰাইজ ফেমাছ হৈ গ'ল গতিকে যিজন মায়েক তেওঁ নিশ্চয় নিষ্ঠুৰ গতিকে পুলিচে এতিয়া যি কৰে কৰিব আৰু এতিয়া এই বাচ্চাটো এতিয়া চিনাক্ত কৰিব পৰা যায় ল'ৰা বাচ্চা বুলি কিন্তু কাৰ বাচ্চা কি কেনেকুৱা সেইটো আমি ধৰিব পৰা নাই এতিয়া প্ৰশাসনক আমি এতিয়া ঘটনাটো বহুত লজ্জাজনক ঘটনা হৈছে কাৰণ এনেকুৱা কাণ্ড হৈছে আমাৰ গাঁৱৰ ৰাইজে অনেক দুঃখিত এই কাৰণেই বহুত লাজজনক ঘটনা এনেকুৱা ঘটনা যাতে পৰৱৰ্তী সময়ত নহয় তাৰ কাৰণে আমি আমাৰ বৰপেটা জিলাৰ প্ৰশাসনক কথাখিনি বুজাই সমজাই কৈ দিছোঁ তেখেতে আমাক এটা আশ্বাস দিছে যে হ'ব আমি যিখিনি প্ৰমাণ পাইছোঁ ইয়াৰ পৰা সেইখিনি আমি উচিত তদন্ত কৰিম বুলি আমি আশাবাদী সৰ্থেবাৰীৰ পৰা হাবিজুল খানৰ ৰিপৰ্ট মাই নিউজ এনি